মুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল তেল পিঠা আৰু তেল পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাটো বনাই দেখাই দিম। চাওক পিঠাটো কিমান ধুনীয়া হৈছে আৰু এটা পিঠা ভাঙিও দেখাই দি আছোঁ আৰু কিমানখিনি ছফ্ট হৈছে পিঠাখিনিৰ ভিতৰত দেখাই পাইছে। আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। তেল পিঠা বনাবৰ কাৰণে মই এইফালে 250 গ্ৰাম আটা লৈছোঁ আৰু আটা দি আছোঁ এয়া গুড় চেনি আৰু ইয়াতে দি আছোঁ নাৰিকল দি দিছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ আৰু দি আছোঁ এয়া তালৰ ৰস 2 চামুচমান দি দিম। এতিয়া গোটেইখিনি উপকৰণ ভালদৰে একেলগত মিক্স কৰি দিম। যেহেতু গুড় চেনি দিছোঁ, গুড় চেনিখিনি ভালদৰে এনেদৰে মুঠিয়াই প্ৰথমতে মিক্স কৰি ল'ম। গোটেইখিনি উপকৰণ ভালদৰে একেলগত মিক্স কৰি দিলোঁ আৰু ইয়াতে দি আছোঁ এয়া কুহুমীয়া গৰম পানী দি অলপ বেটাৰটো বনাই ল'ম। ইয়াতে পাৰিলে আপোনালোকে গাখীৰো দিব পাৰে। ধুনীয়াকৈ এনেদৰে মুঠিয়াই ভালদৰে বেটাৰটো বনাই ল'ম। বেটাৰটো এনেদৰে বনাই লৈ আছোঁ। এটা কৈছে একেবাৰে বেছি পাতলকৈ বনোৱা নাই, যিহেতু এইটো তালৰ ৰস দিছোঁ আৰু নাৰিকল দিছোঁ, ইমান পাতল নবনাই, এনেদৰে অলপ ঘনি ৰাখিম বেটাৰটো। বেটাৰটো হৈ গ'ল। এইফালে গেছত এটা সৰু কেৰাহীত তেল দিলোঁ আৰু তেলো গৰম হৈ গ'ল আৰু এতিয়া 1 চামুচ বেটাৰ ল'ম আৰু ইয়াতে দি দিম। ইমান ডাঙৰকৈ নিদিম, সৰু চামুচেৰে দিলোঁ আৰু গেছৰ জুইটো একেবাৰে ল'টো মিডিয়ামত ৰাখিছোঁ। পিঠাটো এতিয়া ওলোটাই দিয়ে, দেখুৱাইছে ফুলি উঠি আহিছে। এইটো পিঠা হৈ গ'ল, এয়া উঠাই লৈ গৈছোঁ। ইয়াতে দেখুৱাইছে ধুনীয়াকৈ ফুলিছে আৰু এই পিঠাটো এইটো এটা পেপাৰ পানী ল'লোঁ, ইয়াতে নমাই দিলোঁ। ঠিক তেনেদৰে আৰু 1 চামুচ বেটাৰটো লোৱাৰ আগতে এবাৰ লৰাই লৈছোঁ, এনেদৰে দি আছোঁ। এইটো পিঠা ওলোটাই দি আছোঁ। এয়া দেখুৱাইছে পিঠাটো ফুলি উঠিছে আৰু গেছৰ জুইটো একেবাৰে ল'টো মিডিয়ামত ৰাখিছোঁ, যিহেতু নাৰিকল দিছোঁ, নহ'লে পিঠাখিনি ওপৰ ফালে পুৰি যাব আৰু ভিতৰ ফালে নহ'ব। এইটো পিঠাও হৈ গ'ল। এয়া দেখুৱাইছে কিমান ডাঙৰ হৈছে ফুলি দেখুৱাইছে আৰু এইটো পিঠাও নমাই লৈ আছোঁ। একে প্ৰচেছত মই আৰু এটা পিঠা দি আছোঁ আৰু এনেদৰে বাকী পিঠাকেইটা ভাজি ল'ম। ভাজি আকৌ আহিম আপোনালোকৰ ওচৰলৈ। গোটেইকেইটা তেল পিঠা বনোৱা হৈ গ'ল। এয়া দেখা পাইছে পিঠাকেইটা কিমান ধুনীয়া হৈছে আৰু চবকেইটা পিঠা ফুলি ইমান ধুনীয়া হৈছে বুজিছে। আৰু পিঠাকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব।